গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা নতুনকৈ ওলাইছে 19টা জুডিচিয়েল এছিষ্টেণ্ট আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব এই সকলো বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। তো বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। এই পদকেইটা অনলাইন আবেদন কৰাৰ লাষ্ট ডেট হৈছে 27 নৱেম্বৰ 2024 আৰু প্ৰথম হৈছে জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে ওলাইছে 14টা পোষ্ট আৰু এই পোষ্টকেইটা আপোনালোকৰ ইউআৰৰ কাৰণে আছে 8টা OBC MOBCৰ কাৰণে আছে 6টা আৰু এই 14টা পদৰ আপোনালোকৰ SC STP আৰু STHৰ কাৰণে নাই আৰু এই পদকেইটাৰ দৰমহা থাকিব 14,000ৰ পৰা 70,000 পৰ্যন্ত আৰু গ্ৰেড পে থাকিব 8,700 টকা। শিক্ষাগত অৰ্হতাটো ধৰি দিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। যিকোনো এটা ষ্ট্ৰীমত আপোনালোকে ছায়েন্সত আৰ্টছত বা কমাৰ্চত সেইটো ধৰি দিয়া নাই, আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লেই হ'ব আৰু ইয়াৰ উপৰি আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। তো কম্পিউটাৰ আপোনালোকে চলাব জনা হ'ব লাগিব আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে ওলাইছে 5টা পদ আৰু এই পদকেইটা আপোনালোকৰ ওলাইছে ইউআৰৰ কাৰণে নাই, OBC MOBCৰ কাৰণে আছে 3টা, SCৰ কাৰণে নাই, STPৰ কাৰণে আছে 1টা আৰু STHৰ কাৰণে আছে 1টা আৰু এই পদকেইটাৰ দৰমহা থাকিব আপোনালোকৰ 14,000ৰ পৰা 70,000 পৰ্যন্ত আৰু গ্ৰেড পে থাকিব 6,200 টকা। শিক্ষাগত অৰ্হতাটো ধৰি দিছে এইকেইটা পদতো আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। গ্ৰেজুৱেশ্যন কৰাৰ উপৰিও আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। বয়সৰ ক্ষেত্ৰত আপোনালোকে 40 বছৰলৈকে পাৰিব আৰু যদিহে OBC হয় তেতিয়া 3 বছৰ বেছি হ'লেও পাৰিব, SC ST সকলে 5 বছৰ বেছি হ'লেও পাৰিব আৰু PWD সকলে 10 বছৰ বেছি হ'লেও পাৰিব। অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব আৰু অনলাইন আবেদনৰ মাচুলটো ধৰি দিছে SC আৰু ST সকলে 250 টকা, PWD সকলে নালাগে, আদাৰ্ছ সকলে দিব লাগিব 500 টকা আৰু বৰ্তমান ইয়াৰ অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু অনলাইন এপ্লাই আৰম্ভ হৈছে 8 নৱেম্বৰৰ পৰা আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 27 নৱেম্বৰ। আপোনালোক যোনসকলে এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব।